হ্যালো হ্যালো আমি আগে আমার মহানগর উপলক্ষে পতাকা উত্তোলন করে আমি পতাকা উত্তোলন করি মূল পতাকা তার আগত আমি অসন্মান আহ্বান জনাব বিচাৰিছোঁ। আমার সম্বর্ধনা এইটো নামৰ গাড়ীখন অঁতৰাব লাগে তাৰ পৰা তোমালোকে হাত লাগিবা। এইখন বগা বগা এখন থাকে আমাৰ এখন বগা এখন আছে। আমাৰ এইটো দুটা অনুষ্ঠান একেলগে আমাৰ পৰিছে। এটা হৈছে আমাৰ মহাৰজত জয়ন্তী আৰু আনটো হৈছে আমাৰ যিটো 2 বছৰৰ মূৰে মূৰে আমি যি শিশু সমাৰোহ অনুষ্ঠিত কৰোঁ। এই শিশু সমাৰোহ গোলাঘাট জিলা মইনা পাৰিজাতৰ আমন্ত্ৰণ ক্ৰমে এইবাৰ গোলাঘাটত অনুষ্ঠিত হৈছে। অসমৰ আজি ৭৫ বছৰ ধৰি নলিনীবালা দেৱীকে প্ৰমুখ্য কৰি যিসকল পুৰুধা পুৰুষে এই মইনা পাৰিজাত গঠন কৰি গ'ল, আমাৰ বিশেষকৈ গ্ৰাম্যাঞ্চলত মইনা পাৰিজাতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। শিশুসকলক একত্ৰিত কৰি তেওঁলোক ভৱিষ্যত সুনাগৰিক হোৱাত এটা খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গোটেই বিষয়টো আমি খাটাংকৈ পোৱা নাই, তথাপিও আমাৰ নিমন্ত্ৰণ তেখেতে গ্ৰহণ কৰিছিল। গতিকে এতিয়াও আশাবাদী তেখেত। মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ আৰু মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান 4দিনীয়াকৈ মৰঙীৰ এই স্থানত অনুষ্ঠিত হৈছে। খুবেই ভাল লাগিছে। ৰাজ্যখনৰ 22খন জিলাৰ পৰা কণ কণ মইনা মইনীসকল আহিছে, বহুত অভিভাৱক তেওঁলোকৰ গাৰ্জেনো আহিছে আৰু মইনা পাৰিজাতৰ কৰ্মকৰ্তাসকল আহিছে। স্থানীয় ৰাইজে সকলোৱে তেওঁলোকক ইয়াত এনেধৰণে আদৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছে। তেওঁলোক হৈছে আমাৰ সমাজৰ ভৱিষ্যত। গতিকে তেওঁলোকক সঠিক ডাইৰেকশ্যনত মইনা পাৰিজাতে লৈ যোৱাত জন্মলগ্নৰ পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মই ভাবোঁ যে এই 4দিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানো খুব সুন্দৰভাৱে সামৰণি পৰিব, সফল হ'ব। আপুনি এজন মইনা আছিল বুলি আপুনি জানিব। মইনাটো সকলোৱে হয়, আমিতো সৰুৰ পৰাই সকলোৱে ডাঙৰ হৈছোঁ। তথাপি সেই সময়ততো এনেকুৱা পৰিৱেশ নাছিল। আমি একেবাৰে গাঁৱৰ ভিতৰৰ আমাৰ ঘৰ আছিল, পৰিৱেশটো অলপ সুকীয়া আছিল। তথাপি এই অনুষ্ঠানটোৱে জন্মলগ্নৰে পৰা শিশুসকলক গঢ় দিয়াত, মানৱ সম্পদ সৃষ্টিত মই ভাবোঁ যে আটাইতকৈ স্বেচ্ছাসেৱী সংগঠনটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।